এই ৩,৮০,০০০ পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি কিন্তু প্ৰায় ৩,৮০,০০০ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল ৩২,৫০০ টকা। এতিয়া কোনসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল বা কোনসকলে চৰকাৰী ঘৰৰ পইচা আজি লাভ কৰিব বা কোনসকলে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব বা কোনটো জিঅ'টোকৰ ঘৰৰ পইচা সোমাই গ'ল বা কোনটো লিষ্টৰ পইচা সোমাই গ'ল, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আজি কিন্তু প্ৰায় ৩,৮০,০০০ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যিসকলৰ পঁচিছৰ আগত জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে আৰু যিসকলৰ ৱেটিং লিষ্টত নাম আহিছিল এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আজি কিন্তু জিঅ' টেগ হোৱা বা আগত জিঅ' টেগ হোৱা সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ' টেগ হৈ গৈছে ২০২২ অথবা ২৪, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা আজি সোমোৱা সম্পূৰ্ণ হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে ২৫ৰ আগত, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া যিসকলৰ নতুনকৈ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা কেতিয়া সোমাই যাব? যিসকলৰ জিঅ' টেগ এইবাৰ নতুনকৈ হৈ গ'ল এতিয়া কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। ফাৰ্ষ্ট সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল, তেতিয়া এইটো ফাৰ্ষ্ট কিস্তি সোমোৱা সম্পূৰ্ণ হৈ যাব। তাৰপিছত যিসকলৰ নতুনকৈ জিঅ' টেগ হৈ গ'ল সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যিসকলৰ জিঅ' টেগ হোৱা নাই বা চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু নামটো ৰিজেক্ট হৈছে বা চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু ঘৰ পোৱাৰ যোগ্য হয়, সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা কেতিয়া সোমাই যাব? যিসকলৰ এতিয়াও জিঅ' টেগ সম্পূৰ্ণ হোৱা নাই বা চৰকাৰী ঘৰত লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যেতিয়া জিঅ' টেগ হোৱা নতুন লিষ্টৰ ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সকলোৰে একাউণ্টত সোমাই যাব। তাৰপিছত যিবিলাকে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয় এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তাৰপিছত সেইসকলে চৰকাৰী ঘৰৰ কাৰণে আৰু আবেদন কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ হৈ গৈছে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰিব। আজি কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে ৩২,৫০০ টকা। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা পোৱা নাই বা জিঅ' টেগ হৈ গৈছে আজি সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। আৰু যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল তথাপিও আপোনালোকৰ জিঅ' টেগ হোৱা নাই, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব? ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে আৰু এই মাহৰ ভিতৰতে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনালোকে তাত এপ্লিকেশ্যন